हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाइ आछे एमएलडी क्रिएशन रंग चेनेলত सम्प्रचारित হৈ থকা अस्तित्व ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত পাহাৰীয়া মাকক বেয়াকৈ কোৱা বুলি গৌৰৱৰ আগত কৈছিল আৰু তেতিয়া গৌৰৱে মাক তুমি বেয়াকৈ কিয় কৈছা বুলি গালি পাৰিছিল আৰু পাহাৰীক দেউতাকৰ পৰা 2 লাখ টকা লৈ গৈ ঘৰত সোমাব দিয়া দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত পাহাৰীয়া মাকক ফোন কৰি ঘৰলৈ অহা কথাটো ক'ব আৰু তেতিয়া পাহাৰী অহা কথাটো মাকে দেউতাকক ক'ব আৰু পাহাৰী যে মনটো বেয়া সেই কথাটো দেউতাকৰ আগত ক'ব আৰু তেতিয়া দেউতাকৰ বন্ধুজনে কোৱা কথাবিলাক সঁচা বুলি ভাবি মনত দুখ পোৱা দেখিবলৈ পাব ইফালে আকৌ শিখাৰ ল'ৰাটোৰ কাৰণে পইচা পঠাই থকা মানুহজনে শিখাক ফোন কৰিব আৰু তেতিয়া তন্ময়ে যে অফিচত যাবলৈ ইচ্ছা নকৰা হৈছে আৰু তাক যে বুজাই বুজাই ভাগৰি পৰিছে সেই কথাটো ক'ব এতিয়া বাৰু মানুহজনে শিখাক কিবা উপায় দিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে পাহাৰী আজি ঘৰলৈ যাব আৰু পাহাৰী মনটো বেয়া দেখি দেউতাকে কি হৈছে বুলি সুধিব আৰু তেতিয়া গৌৰৱৰ চিকিৎসা কৰিবলৈ যে পইচা নোহোৱা হৈছে তাৰ কাৰণে যে 2 লাখ টকা লাগে বুলি দেউতাকক ক'ব আৰু তেতিয়া দেউতাক আচৰিত হৈ পৰিব এতিয়া বাৰু পাহাৰীক দেউতাকে পইচা দিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে अस्तित्व ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।